মই আজি বাইদেউ আহিছোঁ, কালিৰ পৰা আপোনালোকে দেখা পাব। এজন ছাৰ হাৰ্টৰ পেচেণ্ট, এজন মানে আমাৰ ঢুকাই গৈছে। মই সেইকাৰণে লখিমপুৰত আছিলোঁ, ডাইৰেক্টলি আহিলোঁ, আপোনালোকৰ কথাখিনি শুনিলোঁ আৰু তেওঁলোকৰো শুনিলোঁ। অহাকালিৰ পৰা মই একদম ৰাতিপুৱাৰ পৰা এইটো কামত নিজে লাগিম। ঠিক আছে, ধন্যবাদ। আপোনালোকে একো চিন্তা নকৰিব আৰু বাকী আপুনি যিখিনি মেমৰেণ্ডাম দিছে সেইখিনিও মই যিমান পাৰোঁ আমি ঠিক ঠাক কৰি দিম আৰু আপোনালোকৰ যি য'ত সুবিধা অসুবিধা ৰাতিপুৱাই আপোনালোকক ডিচিয়ে জনাব। মই প্ৰত্যেকখন ঘৰতে কেনেকৈ সহায় কৰিব পাৰোঁ, কি কৰিব পাৰোঁ, গোটেইখিনি মই আজি ডিচিৰ লগত পাতি আপোনালোকক অহাকালি জনাই দিম। ঠিক আছে। এই যে 350 ফেমিলিজ তেওঁলোকৰ পুৰা লিষ্টিং কৰি ONGCৰ পৰা আমি যিটো কম্পেনচেশ্যন কৰাব লাগে আপুনি সেই চিষ্টেমটো বনাই দিয়ক। চিন্তা কৰিব নালাগে, ক্ষতিপূৰণ মানে ONGC হওক অন্য ধৰণে হওক আমি মানুহক কষ্ট কৰিব নিদিওঁ। কালিৰ পৰাই আপোনালোকে ভাল পাব, মই যিমান পাৰোঁ মই সহায় কৰিম। নাই সেইমতে যোন বেছি দাঁতি তাৰ কষ্ট বেছি হৈছে গোটেইখিনি আমি ঠিক কৰি দিম আৰু MLAকো জনাই ৰাখিম। আমাৰ বিমল বৰাও আহি থাকিব। গমে আপোনালোকৰ মই গম পাইছোঁ আপোনালোকে নহ'লে ইমান কষ্ট দিয়াত কিয় থাকিব। মই চাই দিম, আপোনালোকে একদম চিন্তা নকৰিব। মই চব চাই দিম, আপোনালোকে একদম চিন্তা নকৰিব। খেতি পথাৰ ক্ষতি যি হৈছে গোটেইখিনি আমি ঠিক কৰিম। একদম আপোনালোকক প্ৰথমতে আমাৰ কাম হ'ল এইটো বন্ধ কৰা। ভিডিঅ'টো যদি ইমানলৈকে চালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।